আয়ুষ কমিল আয়ুষ্মান কাৰ্ডৰ। ধোঁৱাচাঙত প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা। ব্যক্তিগত চিকিৎসালয়ত নাপাব বিনামূলীয়া চিকিৎসা। কিয় হঠাৎ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ? লোকসভা নিৰ্বাচনত বিজেপিৰ অন্যতম ইছ্যু আছিল প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা। অসমতো এই ধ্বজাবাহী আঁচনিৰ বাবদ বিজেপিয়ে সাধাৰণ জনতাৰ পৰা বিচাৰিছিল ভোট। সভাই সভাই দিছিল সেই বিশেষ ভাষণ। ৰেচন কাৰ্ড থকা সকলোৱে পাব আয়ুষ্মান ভাৰত কাৰ্ড। ব্যক্তিগত চিকিৎসালয়ত পাব সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। উল্লেখযোগ্য যে এই পৰ্যন্ত দেশত 12.34 লাখ পৰিয়ালৰ 55 কোটি লোকৰ হাতত আছে আয়ুষ্মান কাৰ্ড। সন্দেহ নাই যে সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে নিৰ্বাচনী সফলতা পোৱাৰ অন্যতম কাৰণ আছিল আয়ুষ্মান কাৰ্ড। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে ল'লে দুখীয়া বিৰোধী সিদ্ধান্ত। স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এই অপ্ৰত্যাশিত খবৰ। অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব। গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। পিছে কিয় হঠাৎ চৰকাৰে ল'লে এই সিদ্ধান্ত? তাৰো কাৰণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল। প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। উল্লেখযোগ্য যে এই পৰ্যন্ত অসমৰ 1.20 কোটি দুখীয়া লোকৰ হাতত আছে আয়ুষ্মান কাৰ্ড। আনকি ৰাজ্যখনত 3 বছৰত 9,06,419 গৰাকী ৰোগীয়ে গ্ৰহণ কৰে আয়ুষ্মানৰ সুবিধা। লোকসভাত এই তথ্য ৰাজহুৱা কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। এয়া লোকসভাত দিয়া তথ্য। এই তথ্য অনুসৰি 2021-22 বৰ্ষত 1,75,306 গৰাকী, 2022-23 বৰ্ষত 2,39,899 গৰাকী, 2023-24 বৰ্ষত 4,93,215 গৰাকী দুখীয়া ৰোগীয়ে আয়ুষ্মান কাৰ্ডৰ যোগেদি লাভ কৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰ সুবিধা। কিন্তু হঠাৎ চৰকাৰে এই সুবিধা কৰ্তন কৰাত হাহাকাৰ লাগিছে ৰাজ্যৰ 1,20 লাখ দুখীয়া জনতাৰ। চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া বাকযুদ্ধত লিপ্ত হৈছে শাসক বিৰোধী। বেচৰকাৰী চিকিৎসালয়সমূহত চিকিৎসাধীন হোৱা বা চিকিৎসা লোৱা দুখীয়া মানুহ এতিয়া এই চৰকাৰে এই যিটো আয়ুষ্মান সুবিধাৰ পৰা বঞ্চিত হ'ব। অন্য ধৰণে যদি কওঁ যে নামত সকলোকে আয়ুষ্মানৰ সুবিধা দিয়া চৰকাৰখনে পৰোক্ষভাৱে জনসাধাৰণক এটা বেছি সংখ্যক এই আয়ুষ্মানৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ এটা ঘটনাহে কৰিছে। চবেই যদি নাৰ্ছিং হোমত যোৱাৰ ব্যৱস্থাটো কৰে আৰু আয়ুষ্মান ভাৰতৰ যিখিনি পইচা এটা ছিষ্টেমত যায় তাতকৈও কিছু পইচা বেছি নাৰ্ছিং হোমবিলাকত চাৰ্জ কৰে বা লয়। আৰু সেইটো কাৰণে তেখেতসকলে হয় গৰু ছাগলী বেচিবলগীয়া হয়, মাটি বন্ধক দিবলগীয়া, আৰু নহ'লে স্থানীয় বিধায়ক বা ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভৰ ঘৰত তেখেতসকলে সাহায্য বিচাৰি যায়। গতিকে সেই বস্তুটো যদি এতিয়া নাৰ্ছিং হোমত বন্ধ কৰে তেতিয়াহ'লে মই ভাবোঁ খুব এটা সকলো শ্ৰেণীৰ লোকে উপকৃত হ'ব আৰু দুখীয়া লোকসকলো সিহঁতৰ পকেটৰ পৰা এক্সট্ৰা যিখিনি পইচা দিবলগীয়া আছিল সেইখিনিও এতিয়া বন্ধ হ'ব। পিছে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত কি? দুৰ্নীতি নে পুঁজিৰ অভাৱ? সেয়া যিয়েই নহওক কিয় চৰকাৰৰ সিদ্ধান্তই যে দুখীয়া জনতাৰ সাহস কাঢ়ি নিব সেয়া খাটাং। কেৱল ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈহে বিজেপি চৰকাৰে দুখীয়া জনতাক দিছিল নেকি এই খন্তেকীয়া সুবিধা? এই সিদ্ধান্তৰ প্ৰভাৱ পৰিব নেকি পৰৱৰ্তী সময়ত? তাকো এই মুহূৰ্তত অস্বীকাৰ কৰিব নোৱাৰি। ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।